মৰ্ণিং এভৰিৱান ফ্ৰম মেচুকা স্বাগতম জনাইছোঁ মোৰ মেচুকা ৰাইডৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি গৈ আছোঁ মেচুকাৰ ওচৰে পাঁজৰে থকা কেইটামান টুৰিষ্ট প্লেচলৈ, যিকেইটা আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'ৰ যোগেদি। ইয়াত আছে আপোনাৰ অল্ড গুম্পা, চালমান ভিউ পইণ্ট, যিটোক দৰ্জিলিং ভিলেজ বুলিও কয়, নিউ গুম্পা আছে আৰু হেংগিং ব্ৰিজ আছে, গুৰু নানকৰ এখন তীৰ্থস্থান আছে, বহুকেইটা জেগা আছে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু প্ৰথমে ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপিছত আমি গৈ আছোঁ সেই গোটেইকেইটা জেগালৈ। গোটেইকেইটা জেগা ভিডিঅ' কৰিম আৰু আপোনালোকক ভালদৰে দেখাবলৈ ট্ৰাই কৰিম। আমি ৰুটি চব্জি খালোঁ লগত অমলেট, আৰু এতিয়া এটা নতুন বস্তু ট্ৰাই কৰিম, বাটাৰ চাই। টেষ্টিয়ে, বাটাৰ ফ্লেভাৰটো আছে আৰু ভাল লাগিছে, অলপ চুপ টাইপ ফিল এটা আহিছে, ভাল টেষ্টি। हाय हम लोग जाएंगे हाँ हाय आओ ए इसको मत छीनो चलो मेरे साथ चलते हैं चलो अय्या क्या है ये इसको बताओ इसके पास जाओगे हम बाद में लेगा हाँ ইউংচি তো আমাৰ অলপ দেৰিয়ে হৈ গ'ল একচুৱেলি। বতৰটো আজিও ঠিক নহ'লগৈ আৰু বৰষুণ দি আছিলে, অকণমান বৰষুণটো কমিছে, তেও আমি ৰেইনকোট লগাই চব ৰেডি। এতিয়া আমি গৈ থাকোঁ। আমি যাবলৈ ওলাইছিলোঁৱেই, কিন্তু বাইকখন ঘপককৈ ষ্টাৰ্ট নোহোৱা হৈ গৈছিলে। একচুৱেলি ঠাণ্ডাৰ কাৰণে সেইটো হৈছিলে। এতিয়া অলপ ক'ল্ড ষ্টাৰ্ট কৰিছোঁ, বহুত মাৰি মাৰি চেল্ফটো ষ্টাৰ্টটো হ'লগৈ বাৰু। এতিয়া অকণমান গৰম হ'বলৈ দিছোঁ, তাৰপিছত আমি ওলাই দিম। তো আকৌ আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া আমি প্ৰথম যাম অল্ড গুম্পা। প্ৰায় 11 কিলোমিটাৰমান আছে অল্ড গুম্পালৈ, কিন্তু কোনফালেদি আছে অকণমান চাব লাগিব ক'ত আছে। বৰ ধুনীয়া ভিউ, এইফালে কাষেদি এখন নৈ পাৰ হৈ গৈছে। মেচুকা এডভেঞ্চাৰ পাৰ্ক বুলি এখন আছে ইয়াতে। অল্ড গুম্পালে ৰাস্তাটো বহুত বেয়া নহয়, ধুনীয়া ৰাস্তা। আমি দাদাৰ লগত কথা পাতিছিলোঁ, হোমষ্টে দাদাৰ লগত, তেওঁ কৈছে ৰাস্তাটো ভাল হয়, কিন্তু অকণমান দূৰ আছে আৰু টাউনখনৰ পৰা 11 কিলোমিটাৰ। দূৰৰ জেগাবোৰ আমি ফাৰ্ষ্ট টাৰ্গেট কৰিছোঁ। দূৰৰ জেগাবোৰ কমপ্লিট কৰাৰ পাছত লাহে লাহে ওচৰলৈ আহি থাকিম। আৰু বেছি বৰষুণ দিলে আমি ভিডিঅ'টো ইয়াতে সামৰি দিব লাগিব। আকৌ গৈ মানে একেবাৰে অল্ড গুম্পা পাই পিনি মই ভিডিঅ'টো কৰিম। চাই লওঁ, বৰষুণটো লাহে লাহে ডাঙৰ হৈ আহি আছে। আমি চেগাং বস্তি পাই গ'লোহি। এইখন চেগাং বস্তি। চেগাঙৰ পৰা আমি ৰাইট ল'ব লাগিব নেকি। ৰাইট, ঠিকে, অথনি দাদাজনে কৈছিলে ৰাইট বুলি, মই অকণমান কনফিউজ হৈ গৈছিলোঁ। ৰাইট চাইডৰ অল্ড গুম্পা আছে বুলি কৈছে, ফালে যাওঁ এতিয়া আমি। এইবোৰ কিবা বনাই আছে, ৰিজৰ্ট টাইপে লাগিছে বাৰু। ৰিজৰ্টো হ'ব পাৰে বা বেলেগ কিবাও হ'ব পাৰে, ইয়াতে বনাই থকা দেখিছোঁ। বৰ ধুনীয়া ভিউবোৰ। ৰিজৰ্টে বনাইছে নি, বহুত ধুনীয়া ন, মজা লাগিছে। ৰাস্তাটো বহুত পাক আছে, বহুত ঘূৰি মেলি আমি আহিছোঁ। এইটো ৰাস্তা হয়নে নহয়, হয় নিচিনাটো লাগি আছে বাৰু। বৰষুণটো দি আছে, আমি আহি এটুকুৰা জেগা পালোহি।
প্ৰথম ভাবিছিলোঁ ৰাস্তাটো ভুল হৈছে নেকি ভাবিছিলোঁ, কিন্তু ভুল হোৱা নাই আচলতে। এইটো ৰাস্তাতে আৰু আমি প্ৰায় কিমান মিনিট যাব লাগিব ক'লে? প্ৰায় 17 মিনিট যাব লাগিব আৰু 6 কিলোমিটাৰ আছেগৈ আৰু আমি কেইজন ইয়াতে ৰখি দিলোঁ এতিয়া। আৰু এইফালে আছে একজনীল দা। এতিয়া আমি আকৌ গৈ থাকিম। আপোনালোকে এই জেগাটো আপোনালোকে পাব পাৰে। আৰু এই পিছফালে দেখাই দিছোঁ, এনেকুৱাকৈ স্তূপা টাইপ কিবা এটা আছে, সেইটো আপোনালোকে দেখিব পাৰে। ইয়াৰ পৰা কিন্তু আৰু আগলৈ যাব লাগিব। ব'লক আমি এতিয়া আগবাঢ়োঁ। আহি আমি এনেকুৱা জেগা এডোখৰ পাইছোঁহি। ইয়াতে ঘৰ অলপ আছে, কিন্তু ইয়াৰ পৰাও অলপ দূৰ আছে চাগে। দোকানো আছে ইয়াতে, মাজতে বৰ ধুনীয়াকৈ বনাই থৈছে। আমি একচুৱেলি এইটো ছাইডেদি আহিলোঁ, এইটো ৰাস্তাইদি আহি পিনে আমি ৰাইট ছাইড ল'ব লাগিছিলে। আমি লেফ্ট ছাইড লৈ লৈছিলোঁ, এতিয়া ৰাইট ছাইডে আমি গৈ আছোঁ। আল্টিমেট মজা। এনেকুৱা দলং বহুত পাব ইয়াত। এই নদীখনৰ ওপৰতে আচলতে এনেকুৱা দলং আছে। বহুত ধুনীয়া ভিউ। আমি অল্ড মনেষ্ট্ৰী পাই গ'লোহি। বহুত দূৰ আহি এয়া অল্ড মনেষ্ট্ৰী। বহুত ওপৰত আৰু বহুত দূৰত আছে। বহুত দূৰ নহয়, 11 কিলোমিটাৰমান হ'ব তাৰ পৰা। কিন্তু পাহাৰবোৰ আচলতে ঘূৰি অহাৰ কাৰণে আমাৰ সময়টো অলপ বেছি লাগিলে। পূৰা ফ্লেগ আছে ইয়াতে। এইখনেই গেট চাগে, মেইন গেট, এণ্ট্ৰেঞ্চ। বাইকখন ইয়াতে ৰখাব লাগিব। চ' ৰাস্তাটো হয় নহয়কৈ বিচাৰি আমি আহি অল্ড গুম্পাত পাই গ'লোহি। এইটো ৰাস্তাটো এইফালেদি চিৰিয়েদি আমি অল্ড গুম্পালৈ যাব লাগিব। আৰু মোৰ পিছফালে চাওক, কি ধুনীয়া ভিউ, বহুত ধুনীয়া। পূৰা মেচুকা টাউনখন ইয়াৰ পৰা দেখি থাকি। কিন্তু বহুত ডাঙৰ হৈ আছে কাৰণে অকণমান ভিউটো ক্লিয়াৰ হোৱা নাই, মোবাইলত ক্লিয়াৰকৈ অহা নাই। কিন্তু ইয়াৰ পৰা চাবলৈ বহুত ধুনীয়া লাগিছে। তো আমি গেটেদি সোমাই যাওঁ এতিয়া। ইয়াত লিখা আছে অল্ড গুম্পা। বহুতকেইটা চিৰি আছে, চিৰিকেইটা বগাওঁতে ভাগৰ লাগিব নেকি ক'ব পৰা নাই। মেচুকালৈ আহিলে আপোনালোকে অল্ড গুম্পা এবাৰ নিশ্চয় আহিব। আৰু অল্ড গুম্পালৈ যদি আহে, বতৰটো যদি ভালে থাকে, ৰ'দটো যদি দিয়ে, ইয়াৰ পৰা মেচুকাৰ বহুত ধুনীয়া ভিউ এটা পাব। গোটেই পাহাৰবোৰ আপোনালোকে দেখি থাকিব। মোৰ পিছফালে আচলতে পাহাৰবোৰ আছে, মই চকুৰে অলপ ধৰিব পাৰিছোঁ, কিন্তু কেমেৰাত একেবাৰে ধৰিব পৰা নাই। পাহাৰবোৰ আছে, নদী আছে, আৰু মেচুকা টাউনখন সকলোবোৰ আপোনালোকে ইয়াৰ পৰা দেখিব। গতিকে এটা ধুনীয়া বতৰত আপোনালোক আহক আৰু মিছ নকৰিব মনেষ্ট্ৰীটো, অল্ড গুম্পা মনেষ্ট্ৰী মিছ নকৰিব। ইয়াত আৰু এটা নাম আছে, চামটেং য়োংচাক মনেষ্ট্ৰী। ঠিক আছে, আগত লগ পাই আছোঁ। চ' এই দলংখন পাৰ কৰি আমি যাবলৈ লৈছিলোঁ। গৈ থাকোঁতে এডোখৰ মই গৈ পালোঁগৈ। আকৌ ইহঁতেকেইটা ৰৈ দিয়া দেখি মই ঘূৰি আহিলোঁ। আৰু আকৌ দেখা পালোঁ তেহেঁতৰ বাইকখনৰ পিছফালৰ যিটো চকেট জাম্পাৰটো আছে, সেইটো আকৌ গ'ল। ইবাৰ লেফ্ট ছাইডটো গৈছিলে ন, এইবাৰ লেফ্ট ছাইডৰ এইটো গৈছিলে, এইবাৰ এই ৰাইট ছাইডৰ এইটো আকৌ ওলাই গ'ল মাৰিডাল। তো বাইকখনৰ আকৌ প্ৰব্লেমটো দিয়াৰ কাৰণে আমি হয়তো আৰু বেছি জেগা আজি ফুৰিব নোৱাৰিম।
এতিয়া হোমষ্টেলৈকে যাওঁ, তাৰপিছত দেখা যাওক কি কৰিব পৰা যায়। হোমষ্টে পোৱাৰ পাছত যদি ভাল কৰিবলৈ বেছি সময় নালাগে তেতিয়া ভাল কৰি পিনি আমি আকৌ আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিম। ক'ত পালা কৈ দিয়া ক'ত পালা কৈ দিয়া। বাকী পাই গ'লোঁ, ইয়াৰ এটা গেৰেজত আছিলে, চ' এনেকুৱাই আছিলে একেই, কিন্তু উপায় নাই, এইটোৱে লগাই ল'ব লাগিব। কিন্তু মই দুটা ডাবল কৰিব নোৱাৰিম, এতিয়া ইয়াক মই ইয়াতে থ'ব লাগিব। ইয়াক এতিয়া এৰি থৈ যাম আৰু মই চুবলৈ যাম। এতিয়া অলপ মুখত হাঁহি আহিছে পালোঁ কাৰণে, আৰু সোনকালে লগাই লওঁ, চাওঁ তাৰপিছত কি কৰিব পাৰোঁ, আৰু অলপ যদি যাব পাৰোঁ ইফালে সিফালে। এটা গেৰেজত আহি আমি আচলতে শ্বক এবজৰ্ভাৰকেইটা পালোঁ, এতিয়া সেইটো লগাই আগৰ ডিছপ্লে এইটো একদম জিৰ' পিছতো গ'ল, পিছতো নাই, একো নাই। দাদাৰ বাইকখন ঠিক কৰোঁতে বহুত সময় লাগি গ'ল, এতিয়াও তাৰ গাৰ্ডখিনি লগাই আছে, কাম হৈ আছে। কিন্তু মই ইয়াত এনেই থকাতকৈ ভাবিলোঁ বাইকখন অকণমান ধুই দিওঁ, ইয়াতে বাইকখন অকণমান ধুৱাই দিছোঁ, অকণমান চফা চফা লাগিব, মামৰ চামৰ নহ'লে ধৰি যাব পাৰে বোকা যদি লাগি থাকে। তো বাইকখন অকণমান ধুই লোৱাৰ পাছতে আমি এতিয়া ওলাই দিম। চাওঁ আপোনালোকক আৰু দুই এটা কিমান দেখুৱাব পাৰোঁ। পাৰিলে দাৰ্জিলিং ভিলেজ আমি এতিয়া যাম। টাউনত দাদাৰ দোকান আছে, এই দাদা, এওঁলোকৰ ৱা হোমষ্টেতে আমি আছোঁ। এখন ৱা হোমষ্টে চাইনবোৰ্ড আপোনালোকে পাব ইয়াতে। হা ঠিক হে, হা ঠিক হে। তো আমি এতিয়া ওলাই দিওঁ দাৰ্জিলিং ভিলেজলৈকে। আমাৰ বহুত টাইম গুচি গ'ল বাইককেইখন ঠিক কৰোঁতে, আৰু এতিয়া দাৰ্জিলিং ভিলেজটো চাই পিনি ওচৰে পাঁজৰে কি কি আছে সেইকেইটাকে চাম। এইখন কালি গেটখন, কালি ৰেকৰ্ড কৰা নহ'ল আচলতে আহি পাওঁতে। মই এফালে এনেই আহিলোঁ, আকৌ ঘূৰাব লাগিব। এইটো ছাইডত আছে বুলি ক'লে। এইখন আছিলে গেটখন, এইফালে তুমি মেপটো উলিয়াই থৈ দিয়া, গম পাইছা? মেপটো উলিয়াই থৈ দিয়া, দৰকাৰ হ'লে চাই দিবা। বাইককেইখন ধুৱাই দিয়াৰ পাছত লুকটোৱে বেলেগ আহিছে, কিন্তু আকৌ একেই হ'ব, বোকা লাগিবই আৰু। বাহ, বৰ ধুনীয়া ভিউ এইফালে দেই। বাহ, ধুনীয়া। এতিয়া আমি বৰ ধুনীয়া দলং এখন পাইছোঁহি, নদীখন ছেম নদী, ধুনীয়া এখন। মই ৰৈ পিনি আপোনালোকক ভিউটো অলপ দেখাই দিছোঁ, আপোনালোকে চাব পাৰে। এইটো পাহাৰ, বৰ ধুনীয়া লাগিছে। ডাৱৰখিনি একদম পাহাৰৰ টিলাটোক চুই আছে, আৰু সেই যে গছখিনি দেখাইছে, মই অলপ জুম কৰি দিছোঁ আপোনালোকক। এই যে গছখিনি দেখিছে, গছখিনি ইয়াতো আনকি ঘৰ আছে। চাওকচোন, পূৰা ঢালান, এনেকুৱা পূৰা ঢালান। সেই ঢালানতে আচলতে কিদৰে ঘৰ সাজি তেওঁলোকে বাস কৰিছে। এখন দলং এখন পাইছোঁহি। বাহ, ভয় লাগিছে পাই। ধুনীয়া কিন্তু দলংখন বহুত। এখন নদী, ভিউটো আপোনালোকে চাব পাৰে, মজা, বহুত ধুনীয়া, বহুত ধুনীয়া। পুৰা ঘটং ঘাটাং কৰি গৈছে। এতিয়া দুইটা ৰাস্তা একে লাগিছে, ৰাইট নে লেফ্ট ল'ব লাগিব জানো। ব্ৰিজ পাৰ হৈ ৰাইট,
দাৰ্জিলিং 0 কিলোমিটাৰ ৰিজৰ্ট চালমান পইণ্ট ইয়াত লিখা আছে 5 কিলোমিটাৰ আচ্ছা আৰু 5 কিলোমিটাৰ যাব লাগিব মানে একচুৱেলি দাৰ্জিলিং ভিলেজ বহুত বিশেষ একো নহয় এখন বস্তি হয় কিন্তু বস্তিখন ধুনীয়া আৰু চালমান খান যেতিয়া ইয়াত আহিছিলে চালমান খান ইয়াত আহোঁতে সেই দাৰ্জিলিং ভিলেজলৈ গৈছিলে তো সেই তাত এটা মানে ভিউ পইণ্ট হিচাপে তাক স্বীকৃতিয়ে দি দিছে চালমান ভিউ পইণ্ট এতিয়া পাহাৰৰ ওচৰলৈ আহোঁ বৰষুণটো বাঢ়ি যায় কিয় জানো বৰষুণটো এতিয়া বহুত টাউনখনতকৈ ইয়াত বৰষুণটো বেছি একচুৱেলি চ' ফাইনেলি গাইজ আমি আহি দাৰ্জিলিং ভিলেজ পাই গ'লোহি মেচুকা টাউনৰ পৰা বহুত বেছি দূৰ নহয় প্ৰায় 5 কিলোমিটাৰমান আহিলে আপোনালোকে দাৰ্জিলিং ভিলেজ পাবহি পাৰে এতিয়া মই দাৰ্জিলিং ভিলেজৰ এইখন চাওক আপোনালোকে ইয়াতে চাইনবোৰ্ড আছে এইখন চাইনবোৰ্ড আৰু আচলতে সেই আগৰখনে হ'ব নেকি দাৰ্জিলিং ভিলেজ আগত যিখন আছে সেইখনে হ'ব চাগে দাৰ্জিলিং ভিলেজ একেবাৰে চাৰিওফালে পাহাৰ আৰু পাহাৰৰ মাজত আচলতে এই ভিলেজখন আছে আৰু হয়তো তলেদি এখন নৈ বৈ গৈছে নৈখনৰ কাষতে পাহাৰৰ মাজত ওপৰলৈ চাওক আপোনালোকে কিমান ধুনীয়াকৈ পাহাৰখিনি ওলাই আছে পাহাৰৰ টিলাটো ডাৱৰে আচলতে ঢাকি ৰাখিছে যেতিয়া ডাৱৰখিনি আঁতৰি যাব যেতিয়া টিলাটো মুকলি হৈ যাব আৰু পাহাৰকেইটা যেতিয়া মুকলি হৈ যাব আচলতে তাৰ বিউটিটোৱে বেলেগ হৈ যাব এয়াই দাৰ্জিলিং ভিলেজ অলপ আগত আমি গৈ আছোঁ আগলৈ গৈ আছোঁ তেতিয়াহ'লে আপোনালোকক দেখুৱাই আছোঁ দাৰ্জিলিং ভিলেজ আচলতে কি হয় কেনেকুৱা হয় চ' আমি আহি দাৰ্জিলিং পাই গ'লোহি ইমান ধুনীয়া ভিউ মানে মই সঁচাকৈ ভবা নাছিলোঁ ইমান ধুনীয়া হ'ব পাৰে বুলি মই অথনি দেখাইছিলোঁ পাহাৰ চাৰিওফালে পাহাৰৰ মাজত আছে দাৰ্জিলিং ভিলেজখন আছে মই এটা চিনেমেটিক শ্বট এটা সৰুকৈ আপোনালোকক দেখুৱাম আপোনালোকে চাব কিমান ধুনীয়া দাৰ্জিলিং ভিলেজ আৰু এইফালে চাওক ইমান ধুনীয়াকৈ এখন নদী বৈ গৈ আছে আচলতে আপোনালোকে ইয়াত থাকিলেহে গম পাব মানে ইয়াত থকাৰ ফিলিংটো কেনেকুৱা আপোনালোকে লাইভ ইয়াত থাকিব লাগিব ইমান ধুনীয়া মাত অকণমান ঠাণ্ডা হৈ আপোনালোকে শুনকচোন কি ধুনীয়া মাত দেখিছে আৰু টুৰিষ্ট এতিয়াও 2-এজন আহি আছে এইবোৰ গাড়ী দেখিছোঁ আমি আৰু এইফালে চব পাহাৰ বহুত ধুনীয়া পৰিৱেশ তো আমি আহিলোঁ দাৰ্জিলিং ভিলেজৰ ভিতৰত ইয়াত আছে এখন 0 কিলোমিটাৰ ৰিজৰ্ট তো ইয়ালৈ আমি আহিলোঁ ভিতৰটো মই অলপ দেখাই দিছোঁ ইয়াত চব বিভিন্ন বাইক চাইকৰ হেৰি চেৰি এইবোৰ লাগি আছে ধুনীয়া এতিয়া কিবা এটা খাই লওঁ আমি হাই हाय बाय ही दे दिया तुमने मैंने हाय बोला है हाय बोलो आप लोगों का नाम क्या है हैं पूर्वा पेले 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 किसका नाम था मालूम है फुटबॉलर पेले ब्लैक डायमंड पेले अच्छा डुप्लीकेट पेले और आपका 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 मेरा पूर्वा प्ले है पूर्वा प्ले नहीं है पूर्वा प्ले नहीं तो दूसरा दूसरा क्या है आपका नाम डिगी नक्संग है डिगी नक्संग डिगी नचंग डिगी डिगी नक्संग ठीक है ये पेट्रोल डालने वाले है ना हाँ आपका नाम क्या है मेरा नाम है वास्तव बरगुहाई बोल पाओगे बोलो वास्तव हाँ बोल बला बोल बोल बला তো আমি এতিয়া ইয়াৰ পৰা ঘূৰি যাব লৈছোঁ আপোনাৰ দাৰ্জিলিং ভিলেজৰ পৰা ইয়াতে আচলতে আন্ধাৰে হৈ গ'ল আৰু ভিডিঅ'টো চাওঁ আমি কণ্টিনিউ কৰিব পাৰোঁ নে নোৱাৰোঁ আজি আৰু এটুকুৰা জেগা যাম বুলি ভাবিছিলোঁ এতিয়ালৈকে
কি কয় এওঁলোকে যদি সকলোৱে যাম বুলি কয় তেতিয়া নিশ্চয় যাম আৰু যদি যোৱা নহয় তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিম তো আমি আহি হোমষ্টে পালোহি ভাবিছিলোঁ আৰু জেগা এক্সপ্ল'ৰ কৰিম আৰু জেগালৈ যাম দাৰ্জিলিং ভিলেজৰ পৰা ওলাই আহি কিন্তু বতৰটো বহুত বেয়া বৰষুণ দিয়ে আছে আৰু বাইকৰ যিকেইটা প্ৰব্লেম তাৰ কাৰণে আচলতে বহুত দেৰি হৈ গ'ল আন্ধাৰ হৈ গ'ল আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিম আৰু মেচুকা জাৰ্ণিটো আমাৰ কাইলৈ শেষ হ'ব কাইলৈ ৰাতিপুৱাই 5:30 বজাত আমি ইয়াৰ পৰা ওলাই দিম আজিলৈ তেতিয়াহ'লে ইমানতে সামৰিছোঁ মোৰ চেনেলটো যদি ভিডিঅ'কেইটা ভাল পায় লাইক কমেণ্টছ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব